Hello everyone, welcome to all. আজি আমি আকৌ এটা নতুন ভিডিও লৈ আগবাঢ়িছো। আজি আমি শিকিবলৈ গৈ আছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। গতিকে আজি আমি ধুনিয়াকৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুজিবলৈ যত্ন কৰিম। আহা আমি ভিডিওটো আৰম্ভ কৰো। Present continuous tense. Present continuous tense সাধাৰণতে যিবোৰ কাম বা ঘটনা বৰ্তমান সময়ত চলি থকা বুজায়। যিবোৰ কাম বা ঘটনা বৰ্তমান সময়ত চলি আছে, গতিকে এই চলি থকা কাম বা ঘটনাবোৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতেই প্ৰকাশ কৰা হয়। ইয়াৰে গঠনটো হৈছে গঠন subject plus am is are plus verb plus ing plus object. Present continuous tense গঠন হৈছে subject plus am is are plus verb plus ing plus object. গতিকে ইয়াৰ সূত্ৰটো আমি প্ৰথমতে আৰু একবাৰ ধুনিয়া কৰি মনত পেলাই লও। সূত্ৰ যিবোৰ কাম বা ঘটনা বৰ্তমান সময়ত চলি থকা বা ঘটি থকা বুজায় সেইবোৰ কাম বা ঘটনা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰকাশ কৰা হয়। কি লিখিলো? যিবোৰ কাম বা ঘটনা বৰ্তমান সময়ত চলি থকা বা ঘটি থকা বুজায় সেইবোৰ কাম বা ঘটনা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰকাশ কৰা হয়। এইবিধ টেন্সৰ বাক্যত now because very soon hurry up now because very soon hurry up do not cannot can't বা don't বা can't now because very soon hurry up do not cannot don't can't look আদি শব্দ ব্যৱহাৰ হোৱা দেখা যায়। অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যত মানে কোনটো বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত যাব বাক্যটোত ইয়াতে উল্লেখিত কিছুমান শব্দ যিদৰে নাও because very soon hurry up do not
ক্যান নট, ডোন্ট, কান্ট, লুক এইবিলাকৰ যিকোনো এটা শব্দ যদি কোনো এটা বাক্যত পৰিলক্ষিত হয় বা দেখা যায় তেতিয়াহ'লে আমি বুজি উঠিব লাগিব যে সেই বাক্যটো আমি কোন টেন্সলৈ লৈ যাব লাগিব যদি এনেকুৱা ধৰণৰ শব্দ কোনো বাক্যত দেখা যায় তেতিয়াহ'লে আমি সেই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰকাশ কৰিবলৈ যত্ন কৰিম এতিয়া আমি কেইটামান উদাহৰণলৈ লক্ষ্য কৰিম For example, 1 he sleep now. He sleep now. এতিয়া বাক্যটোত আছে নাও নাও শব্দটো বাক্যত উল্লেখিত আছে গতিকে আমি বুজি লম যেটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতেই আমি দেখাব লাগিব তেতিয়াহ'লে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন অনুযায়ী সাবজেক্ট am is are হিৰ লগত কি হ'ব is হ'ব he is sleep 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 লগত ing he is sleeping now তাৰ পিছত আন এটা উদাহৰণ হেতু হল don't disturb him he read তেতিয়াহ'লে বাক্যত উল্লেখ আছে ডোন্ট গতিকে আমি নিশ্চিতভাৱে বুজি ল'ব লাগিব এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ লৈ যাম আৰু ইয়াৰ গঠনটো হৈছে সাবজেক্ট প্লাস am is are প্লাস ভার্ব প্লাস ing প্লাস অবজেক্ট গতিকে প্ৰথমতেই do not বা don't disturb him he is reading এনেকুৱা ধৰণৰ আৰু বহুতো উদাহৰণ আছে কিছুমান আমি বুজিবলৈ যত্ন কৰিম look he come toward us look he come toward us তেতিয়াহ'লে ইয়াতে চিহ্নটো হৈছে look আমি ইয়াক প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ লৈ যাম হ'ব look he is যদি কোনো এটা শব্দৰ লগত ing যোগ কৰিব লাগে আৰু যদি শব্দটোৰ শেষত যদি ই থাকে যদি শব্দটোৰ শেষত ই আছে আৰু ইয়াৰ লগত যদি ing যোগ কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব ই টু উঠাই দি তাৰ পিছত ing যোগ কৰিম he is coming toward us look he is coming toward us don't go out it rain heavily don't go out it rain heavily তেতিয়াহ'লে ইয়াতে চিহ্নটো হৈছে do not বা don't ইয়াক আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত শো কৰিম don't go out it is raining it is raining heavily তাৰ পিছত আৰু এটা উদাহৰণলৈ আগবাঢ়িছো the baby cry because it is HUNGRY
Why? Because it is hungry. The baby cry because it is hungry. তেতিয়াহ'লে ইয়াতে চিহ্নটো হৈছে বিকজ আমি আগতে পাই আহিছোঁ যে বাক্যৰ মাজত যদি কোনো এটা শব্দ অৰ্থাৎ বিকজ যদি থাকে তেতিয়াহ'লে ইয়াক আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সলৈ লৈ যাম তেতিয়াহ'লে হ'ব the baby is crying, the baby is crying because it is hungry. The baby is crying because it is hungry. Hurry up, the taxi wait for us. Hurry up, the taxi wait for us. তেতিয়াহ'লে চিহ্ন হিচাপে আছে hurry up, ইয়াক আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত শ্ব' কৰিম hurry up, the taxi is waiting, double T-I-N-G, the taxi is waiting for us. Gita write a letter now. Gita write a letter now. যেহেতু নাও আছে গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতে আমি নিব লাগিব তেতিয়াহ'লে হ'ব গীতা is writing a letter now. The President of India come to Assam very soon. The President of India come to Assam very soon. তেতিয়াহ'লে ইয়াক আমি কাৰেকশ্যন কৰিলে হ'ব the President of India is coming to Assam very soon. তো যে নহওক যদি ভিডিওটো ভাল লাগে চাই কেনে তেতিয়াহ'লে নিজৰ লগৰীয় সমনীয়া বন্ধু বান্ধৱী সকলোলৈ ভিডিওটো চোৱাৰ কাৰণে এটা সুযোগ কৰি দিবলৈ ভিডিওটো শ্বেয়াৰ কৰিব আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিব আজিলৈ ইমানেই থ্যাংক ইউ